চিন্তা নহ'বনে আৰু? ছোৱালীজনীৰ বিয়া, দৰা ঘৰৰ পৰা 10 লাখ দাবী কৰিছে। মামুলি কথা নেকি? ক'ৰ পৰা দিম, কেনেকৈ দিম একোৱে ভাবি পোৱা নাই। আপুনিহে বিয়াৰ কাৰণে মান্তি হৈছে, তাৰ কাৰণে ঢেৰ ল'ৰা পালোহেঁতেন। তেওঁলোকে ইমান যৌতুক দাবী কৰিছে। আপোনাক মই আগতে কৈছিলোঁ ভাবি চিন্তি সিদ্ধান্ত ল'ব বুলি। আপুনিহে কথা নুশুনি ছোৱালীজনী তাহাঁতৰ ঘৰলৈ বিয়া দিম বুলি মানি ল'লে। মোৰ একো উপায় নাছিলে অ'। মহন্ত মোৰ বন্ধু হয়, তাকনো নিজৰ ছোৱালীজনী তাৰ পুতেকৰ লগত দিবলৈ কেনেকৈ মানা কৰোঁ কোৱাচোন? হ'লে কি হ'ব? আচলতে মহন্তৰ এইবোৰ যৌতুক সেইবোৰত ইমান ইণ্টাৰেষ্ট নাই। কিন্তু তাৰ ঘৈণীয়েকজনীহে এনেকুৱা, বহুত লোভীয়া। আৰু এনেও ছোৱালীজনীৰ বিয়াৰ বয়স লাহে লাহে বাঢ়ি গৈছে। সেইকাৰণে ভাল ল'ৰা এটা পাইছোঁ যেতিয়া নিজৰ ছোৱালীজনীৰ সুখৰ কাৰণে তেওঁলোকে যিমান বিচাৰিছে সিমানখিনি দিবলৈ চেষ্টা কৰিবই লাগিব। এনেকৈ জানো চিন্তা কৰি থাকিলে হ'ব? এয়া লওক, চাহ খাই লওক। চিন্তা কৰি নাথাকিব বেছি, কিবা এটা ভগৱানে মিলাই দিব দিয়ক। এৰা, ছোৱালীজনীৰ বিয়া হোৱাৰ পাছতনো আমি দুয়োটাই থাকিম। ইমান ডাঙৰ ঘৰটোনো আমি দুয়োটাই কি কৰিম কোৱাচোন? বেয়াহে লাগিব। কথাটোতো নোহোৱা নহয় বাৰু, কিন্তু কিয় বা ক'লে এইটো কথা? ভাবিছোঁ মই ঘৰটোকে বেচি দিওঁ। ৰমণীকাইদেৱে আজি ফোন কৰি খবৰ দিছে, তাহাঁতৰ ফ্লেটটো বোলে বনাই কমপ্লিট কৰিলে। তাতে আমি ভাড়া লৈ থাকিব পাৰিম। তাত ঢেৰ মানুহ থাকিব, ভালো লাগিব থাকি। ঘৰতো ছোৱালীজনী বিয়া হোৱাৰ পাছত আমি দুয়োটাই চেঁচা মেচা হৈ যাব গোটেই ঘৰখন। এইবোৰ আপুনি কি কৈছে? ঘৰটো বিক্ৰী কৰিবলৈ? ভালকৈ ভাবি চোৱাচোন মনোৰমা, এই ঘৰখন ইমান ডাঙৰ ঘৰখননো আমি কি কৰিম? কিন্তু সিদ্ধাৰ্থৰ নিচিনা ভাল ল'ৰা এটা পাবলৈ আমাৰ মাজনীৰ ভাগ্য লাগিব। যৌতুক তাৰ মাকেহে খুজিছে, সিটো খোজা নাই। সি এজন পঢ়া শুনা চাকৰি কৰা ল'ৰা, বহুত ভাল ল'ৰা। আমাৰ তাই তাত বহুত সুখ থাকিব পাৰিব। মই জানো আপুনি যি কৰে ভালৰ কাৰণে কৰে। আপোনাৰ কামত মোৰ একো আপত্তি নাই। আমাৰ ছোৱালীজনী আছে, আৰুনো কোন আছে? তাইৰ কাৰণে আমি যিকোনো কৰিব পাৰিবই লাগিব। এইবোৰ সকলোবোৰতো তাইৰে হয়। তাকেইতো, সেইকাৰণে ভাবিছোঁ ঘৰটোকে বিক্ৰী কৰি দিওঁ। তেতিয়া গোটেই পইচাবোৰ কমপ্লিট হৈ যাব, তাইক ধুনীয়াকৈ দি যাব পাৰিম। ঠিক আছে বাৰু, আপুনি যি ভাবিছে তাকেই কৰক। চাহ খাই লওক, নহ'লে ঠাণ্ডা হৈ যাব। আপুনি ক'লেই হ'বনে? এইখন ঘৰলৈ ময়ো যৌতুক দি আহিছিলোঁ, গতিকে এতিয়া মোৰ বোৱাৰীক মই কিয় যৌতুক নোলোৱাকৈ আনিম বাৰু? আপোনাৰ মায়েওতো মোৰ পৰা যৌতুক লৈছিলে, আমাৰ ঘৰৰ পৰা। আমাৰ দেউতাই কিমান কষ্টকে যৌতুক যোগাৰ কৰি আপোনাৰ মাক দিছিল সেয়া আপুনি জানে নেকি? আৰু মই এতিয়া কিয় নল'ম? মোৰ দিনত যেনেকুৱা কৰিছিলে ময়ো মোৰ বোৱাৰীক তেনেকৈয়ে আনিম। আৰে, তুমি কথাটো বুজি নোপোৱা কিয়? বলেন মোৰ বন্ধু হয়, সি বাৰু কি ভাবিছে বাৰু? মই মোৰ বন্ধুৰ জীয়েকক আনিবলৈ এতিয়া যৌতুক ল'লেহে হ'ব? আপুনি এইবোৰ একো নাজানে। তেওঁলোকে নোৱাৰা কামটো মই দিয়া নাই নহয়। আপোনাৰ বন্ধু এজন চৰকাৰী চাকৰিয়াল আছিল, এতিয়া ৰিটায়াৰ হ'ল বুলিহে ইমান ডাঙৰ ঘৰ। গোটেই জীৱন চাকৰি কৰিলে, ঘৰৰ একমাত্ৰ ছোৱালী, ল'ৰা বুলিবলৈ কোনেও নাই। এজনী জীয়েকক 10 লাখ টকা দিব নোৱাৰিবনে? এইটোতো বহুত সৰু এমাউণ্ট হয়। মই সকলো ভাবি চিন্তিয়ে দিছোঁ। আপোনাৰ বন্ধুক বিপদত পেলাবলৈ ময়ো বিচৰা নাই। তেওঁলোকে অন্ততঃ 10 লাখ টকা ভালকৈয়ে দিব পাৰিব, সেয়া মই ভালকৈয়ে জানো। মইতো এইখন ঘৰলৈ 50,000 টকা দি আহিছিলোঁ, আৰু সেই টকা মোৰ দেউতাই মাটি বিক্ৰী কৰি দিছিলে আপোনালোকৰ ঘৰত। সেইবোৰ মনত আছে? সেয়া আগৰ দিন আছিল, এতিয়াৰ দিনত এইবোৰ শোভা নাপায় মালিনী। আপুনি মনে মনে থাকক। ঘৰখনৰ কাৰণে কি ভাল কি বেয়া সেয়া মই ভালকৈয়ে জানো। ময়ো এইখন ঘৰলৈ যৌতুক দিয়ে সোমাইছিলোঁ, গতিকে মই যিগৰাকী বোৱাৰীক আনিম তাইও দিবই লাগিব। আৰু আপুনি এইবোৰ কথাত নোসোমালে মই ভাল পাম। ক'ত কেতিয়া কি কেনেকৈ কৰিব লাগে সেয়া মই ভালকৈয়ে জানো। মোৰ ল'ৰা কি এলা পেচা ল'ৰা নেকি? মোৰ ল'ৰা চাকৰি কৰে, ভাল ইনকাম কৰে, মনৰ পৰাও ভাল। ইমান ভাল ল'ৰা এজন ইমান সহজে নাপায় নহয় কোনেও। আপুনি একোৱেই নাজানে। নেজানিলে মনে মনে বহি থাকিব, মোক শুধৰাবলৈ চেষ্টা নকৰিব। মই কি কৰিছোঁ সেয়া মই ভালকৈয়ে জানো। জানো পাই, তুমি কি কৰিছা সেয়া তুমিহে জানা। আমাৰ কথাটো একো ভেলুৱে নাই। এয়া মই কি শুনিছোঁ মা? কি শুনিলিনো মাজনী? দেউতাই বোলে মোৰ বিয়াৰ কাৰণে ঘৰ বিক্ৰী কৰি দিব লৈছে। কিন্তু কিয় মা? মই লাগিলে বিয়াই নহওঁ, আমাৰ ইমান মৰমৰ ঘৰখন আমি কেনেকৈ বিক্ৰী কৰি দিব পাৰোঁ? ৰচোন তই শুনচোন। আচলতে কি জান, হেৰি নহয়, ঘৰত মানুহ 3জনেহে আছোঁ। তইচোন বিয়া হোৱাৰ পাছত দেউতা আৰু মই বহুত অকলশৰীয়া হৈ যাম। আৰু ইমান ডাঙৰ ঘৰখনত 2টা মানুহে কি কৰিমনো? সেইকাৰণে ভাবিছোঁ ঘৰখন বিক্ৰী কৰি ফ্লেট এটাতে ৰুম লৈ থাকিম। ৰমেন বৰ্তাহঁতৰ ঘৰতে বনাই আছে, বনাই হেনো কমপ্লিট কৰিলেই। তেওঁ আমাক খবৰ দিছে তাতে থাকিব পাৰিম। নিজৰ মানুহো ওচৰত থাকিব, বিপদে আপদে সহায়ো হ'ব দেচোন। তথাপিও মা, ইমান মৰমত ইমান হেঁপাহেৰে বনোৱা ঘৰখন দেউতাই
এনেকৈ বিক্ৰী কৰিম বুলি ভাবিব পাৰিলে? আৰু তাকো মোৰ বিয়াৰ কাৰণেই। মোৰ অলপো ভাল লগা নাই মা। মাজনী, তই এইবোৰ কথা একো চিন্তা নকৰিবি। সিদ্ধাৰ্থৰ নিচিনা ভাল ল'ৰা এজন যে পাইছ, সেইটোৱে বহুত ডাঙৰ কথা। তই মাত্ৰ বিয়া হ'বলৈ ৰেডি হ। বাকী যি কৰিব লাগে আমি কৰিম, তই একো চিন্তা নকৰিবি। ল'ৰাটোক বিয়া পাতি দিলোঁ। এতিয়া আৰু গোটেই ঘৰখনৰ দায়িত্ব বোৱাৰীৰ ওপৰতে। মই যে আৰু ঘৰখনৰ একো দায়িত্ব ল'বলৈ নাই পাই। এতিয়া মই আৰামহে কৰিম আৰু। তাই কেনেকৈ ঘৰ চলাব আৰু। শাহু মা, বোৱাৰী উঠিলা? মা উঠিলোঁ। পাকঘৰত বস্তুবোৰ কোনফালে কি আছে একো ধৰিব পৰা নাই। চাহ বনাওঁ বুলি ভাবিছোঁ। আপুনি অলপ দেখাই দিব পাৰিব নেকি মা? হয় নেকি? ৰ'বা মই দেখাই দিছোঁ। সেই নহয়, এতিয়াতো বিয়া হৈ আহিলা আৰু দেখিছাই নহয় ঘৰ দুৱাৰবোৰ। ঘৰখন কিমান ডাঙৰ, কিমান চাফ চিকুণ, এইবোৰ সকলো ময়ে কৰোঁ। এতিয়া তুমি অহাৰ পাছত আৰু এইবোৰ আৰু মই কৰিব নোৱাৰোঁ আৰু। বোৱাৰী এজনী আহিলে যেতিয়া মই নোৱাৰো কেলৈ কৰিম আৰু, হয় নাই বাৰু? আজিৰ পৰা গোটেই ঘৰখনৰ দায়িত্ব তোমাৰ ওপৰত। ঘৰখন চাফ চিকুণ কৰা, কেনেকৈ থ'ব লাগে পৰিপাটি কৰি ঘৰখন, সেইবোৰ সকলো তোমাৰ ওপৰত দেই। এইবোৰ আৰু তুমিয়ে চাবা আৰু। ঠিক আছে মা, মই যিমান পাৰোঁ সদায় ঘৰখন ধুনীয়াকৈ থ'বলৈ চেষ্টা কৰিম। তুমিতো কাম কাজ জনা ছোৱালী, মোৰ বিশ্বাস তুমি পাৰিবা ঘৰখন পৰিপাটি কৰি থ'বলৈ। হয় মা। সিদ্ধাৰ্থ উঠিলেনে? তেওঁ উঠি গাটো ধুবলৈ গৈছে। সি আকৌ বৰ বাধ্য আকৌ মোৰ বাধ্য পুত্ৰ সি। প্ৰথম দিনাখনে কৈ দিছোঁ বাৰু, নবোৱাৰী হ'লেও যি টি কথা লগাই পেলাই সেই ল'ৰাটোক মোৰ বিৰোধিতা নকৰিবা আকৌ দেই। আগতীয়াকৈ কৈ দিছোঁ, মোৰ বাধ্য পুত্ৰ সি। মই যি কওঁ তাকে কৰে। পঢ়াত বৰ চোকা আছিলে, চাকৰি তাকৰি এতিয়া পালে আৰু। বাপেকৰ কাম কৰিবলৈ কোনো প্ৰয়োজনে নাই, সিয়ে গোটেইখন চম্ভালে। তাক যিমান যি প্ৰয়োজন আছে তুমি কেতিয়াও অৱহেলা নকৰিবা দিবলৈ। কেতিয়া কোনটো বস্তু তাক প্ৰয়োজন হয় সকলো বস্তু ৰেডি কৰি দিবা। অফিচলৈ গ'লে কেতিয়াবা কিবা কিবি পাহৰি যায়, সেইবোৰ কিন্তু তুমি দিবলৈ নাপাহৰিবা আকৌ। মই মাকজনী অত দিনে দি আছিলোঁ, এতিয়া আৰু ঘৈণীয়েক অনাৰ পাছত মইনো কেলৈ দিম? সেইকাৰণে সেইবোৰ দায়িত্ব তোমাৰেই। ঠিক আছে মা, মই সকলো চম্ভালি ল'ম, আপুনি নিশ্চিন্তে থাকক। মোৰ জীৱনত তুমিয়ে প্ৰথম ছোৱালী মৌপ্ৰিয়া। মই আজিলৈকে মাৰ বাহিৰে কোনো নাৰীকে ভাল পাই পোৱা নাই। তুমি মোৰ জীৱনৰ দ্বিতীয়গৰাকী নাৰী, যাক মই ভাল পাওঁ। কেতিয়াও কোনো ছোৱালীকে আজিলৈকে মই ভাল পাই পোৱা নাই। শৰীৰে পৰা মায়ে যি কয় তাকেই মানি আহিছোঁ। এতিয়া ডাঙৰ হোৱাৰ পাছত মা দেউতাই তোমাক চাই মোলৈ বিয়া পাতি দিলে। তুমি মোৰ জীৱন সংগী। আপুনি সঁচা কৈছে? আপুনি কেতিয়াও কোনো ছোৱালীৰ লগত কথা পাতি পোৱা নাই? মৌপ্ৰিয়া, মই কেতিয়াও কাৰো লগতে কথা পাতি পোৱা নাই, মানে ছোৱালী মানুহৰ লগত। তুমিয়ে প্ৰথম ছোৱালী, যাক মই মোৰ হৃদয়ত স্থান দিছোঁ। আচৰিত লাগিছে, আপোনাৰ দৰে এজন চাকৰি কৰা মানুহ হৈ আজিলৈকে কোনো ছোৱালীয়ে আপোনাৰ প্ৰেমত নপৰিলেনে? নাজানো পাই, সেইটো কথা মই ক'ব নোৱাৰিম। আমাৰ ঘৰখনত কেনেকুৱা লাগিছে পিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আগতে ভাবিছিলোঁ আপোনালোকৰ মাজনী বহুত ডেঞ্জাৰ হ'ব বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱা দেখোন একোৱে নহয়। আচলতে মা বহুত কোমল মনৰ মানুহ। মাক মই মানা কৰিছিলোঁ, দেউতাও মানা কৰিছিলে যৌতুক নল'বৰ কাৰণে, কিন্তু মায়ে নুশুনিলে। আৰু এইখন ঘৰত মাৰ বিৰোধিতা কোনেও কৰিব নোৱাৰে। তুমি চিন্তা নকৰিবা, তোমাৰ যৌতুকত যিমান পইচা আনিছা সকলো তোমাৰ নামতে থোৱা। মোক তাৰ পইচাও নালাগে। সেয়াটো মই মাক জমা দি দিলোঁ। একো নাই দিয়া, মায়ে ভালকৈয়ে থ'ব। মায়েও এনেই ক'তো খৰচা নকৰে। এনেও মায়েনো কি কৰিব ইমান টকা, সকলোতো আমাৰ কাৰণেই। আপুনি ঠিকে কৈছে। মই আপোনাক কথা এটা ক'ম বুলি ভাবিছোঁ। কি কথা মৌপ্ৰিয়া, কোৱা। মই মানে নিজে কিবা এটা নিজাববীয়াকৈ বিজনেছ কৰিব বিচাৰোঁ, যদিহে আপোনালোকে সন্মতি দিয়ে। হয় নেকি? এয়াতো বহুত ভাল কথা। কিন্তু মাক ক'বলৈকে ভয় লাগিছে এইটো কথা। পিছে তুমি কি বিজনেছ কৰিম বুলি ভাবিছা? আচলতে তোমাৰতো কাম কৰাৰ কোনো প্ৰয়োজনে নাই, তথাপিও তুমি যদি বিচাৰিছা তুমি কৰিব পাৰা। সৰুৰে পৰা মন আছিল নিজে কিবা এটা কৰাৰ। ডিগ্ৰী পাছ কৰি ঘৰতে থাকিলোঁ, চাকৰি তাকৰি এপ্লাই কৰিছিলোঁ, কিন্তু ক'তো নাপালোঁ। সেইকাৰণে ভাবিছোঁ এতিয়া হ'লেও কিবা এটা কৰোঁ বুলি। চাকৰিয়েতো মানুহৰ জীৱন নহয়। তুমি যি কৰা কৰা, মোৰ কোনো আপত্তি নাই। মই সদায় তোমাক ছাপোৰ্ট কৰিম, কিন্তু তুমি কি কৰিব বিচাৰিছা সেইটোহে গম পোৱা নাই। মই এখন আচাৰৰ দোকান খুলিম বুলি ভাবিছোঁ। ঠিক আছে মৌ, তুমি কামবোৰ ষ্টাৰ্ট কৰা। মোৰ পৰা কেনেকৈ কি সহায় লাগে সেয়া তুমি মোক ক'বা। ঠিক আছে, মই এবাৰ শাহুমাকো সুধি ল'ম। ঠিক আছে বাৰু, যি ভাল দেখা সেয়াই তুমি কৰা, মোৰ একো আপত্তি নাই। মা, মা। আৰে জয়বাবু দেখোন আজি দোকানত পালেহি। বটকা আংকুল, মা নাই নেকি? আছে, বাইদেউ একদম অফিচিয়েল কামত ব্যস্ত হৈ আছে। ভিতৰত আছে, ভিতৰত। ঠিক আছে আংকুল, তেনেহ'লে মই ভিতৰলৈকে যাওঁ। যোৱা। এই ল'ৰাটো চকুত টিপতে ইমান জল্দি ডাঙৰ হৈ গ'ল নহয়।
দেখিলেই মৰম লাগি যায়। মা আৰে বাবা তুমি কিয় অফিচত কাম নাই নেকি? অফিচৰ কাম শেষ হ'ল মা, সেইকাৰণে আহিছোঁ। তোমাক যে কৈছিলোঁ অনামিকাৰ কথা, অঁ কৈছিলা। আজি তুমি লগ কৰিব পাৰিবা নেকি? আজি আই এম ছ' চৰি বেটা, আজি মই তাইক লগ কৰিব নোৱাৰিম। দোকানৰ বহুত হিচাপ নিকাচ পৰি আছে, মোৰ সেইবোৰ কৰিব আছেই। অ'কে, কাইলৈ পাৰিবা? ঠিক আছে, কাইলৈ কৰিম। আজি মোৰ হিচাপ নিকাচখিনি শেষ কৰি ল'ব লাগিব, কাইলৈ লগ কৰিম দেই। হ'ব মা, তেনেহ'লে মই তাইক কাইলৈ ইয়ালৈকে লৈ আহিম। অঁ লৈ আহিবা বাৰু। ঠিক আছে বাৰু, তই তোৰ ভাল পোৱা ছোৱালীজনী লগ কৰিবি বাৰু, মানে আমাৰ লগত লগ কৰাই দিবি বাৰু। পিছে ঘৰৰ মানুহ কথা পাতিবলৈ কেতিয়া যাব লাগিব? তেওঁলোকৰ ঘৰৰ পৰাতো একো আপত্তি নাই, আমাৰ ঘৰৰ মানুহ যেতিয়া গ'লেও। কিন্তু মায়ে কেইদিন ব্যস্ত আছে, কেইদিনমান পাছতে যাব লাগিব। পাপাইতো যাব নোৱাৰিবই চাগে। সেই নহয়, সেইবোৰ বাৰু পাছে পৰে হৈ থাকিব। মেইন কথাটো হ'ল এতিয়া ছোৱালীৰ লগত বস্তু পাতি টকা পইচা কেনেকৈ বা দিব? আমাক কিন্তু 20 লাখ টকা লাগিব আকৌ। এতিয়া দিনকাল সলনি হ'ল, বহুত বস্তুৰ দামো হ'ল, সেইকাৰণে 20 লাখ টকা। তোৰ মাৰকতো 10 লাখ টকাতে লৈ আহিছিলোঁ, সেইটো সময়ত সিমানখিনিয়ে যথেষ্ট আছিলে। আজিৰ তাৰিখততো সেয়া তেনেই কম। এইবোৰ তুমি কি কথা কৈছা আইতা? ছি, এইবোৰ কথা মই ভবাই নাই। এইবোৰ কথা তই ভাবিব নালাগে নহয়, মই আছো নহয় এইবোৰ কথা ভাবিবলৈ। তই আকৌ কেলে ভাবিব লাগে? আগৰ পৰা এইবোৰ প্ৰথা চলি আহিছে, দিবই লাগিব ছোৱালী পঢ়িছে যেতিয়া। নাই নাই, এইবোৰ হ'ব নিদিওঁ মই। তোৰ দেউতাই মোৰ কথা মতে চলিছিল, তই এতিয়া বেয়া হৈছ, ডাঙৰৰ কথা নুশুনা হৈছ। কি ভাল কি বেয়া তই একোৱেই নাজান। আইতা, আজিকালি আগৰ সেই দিনবোৰ নাই নহয়। এইবোৰ বেয়া কথা, তেওঁলোকৰ আগত ক'বলৈকে লাজ লগা এইবোৰ কথা। তই মনে মনে থাক, ঘৰখনত যি হয় মোৰ সিদ্ধান্ত মতেহে হ'ব। তই এতিয়া সৰু হৈ আছ, তই যদি সেইজনী ছোৱালীক বিচাৰিছ তেনেহ'লে সিমানখিনি টকা দিবই লাগিব, এইটো সলনি নহয়। এইবোৰ কি মা? কি হ'ল আকৌ? আইতা এইবোৰ কি কৈছে? অনামিকাক বোলে বিয়া পাতিবলৈ হ'লে তাইৰ ঘৰৰ পৰা 20 লাখ টকা যৌতুকত আনিব লাগিব। এয়া কেনেকৈ হ'ব পাৰে মা? তাই দুখীয়া ঘৰৰ ছোৱালী, তাইৰ দেউতাক এজন চকীদাৰহে, ইমান সোপা টকা ক'ত পাব? আইতাক তুমি বুজাবাচোন মা। এনেকৈ কৈছে নেকি? তুমি চিন্তা নকৰিবা, মই সকলো ঠিক কৰি দিম। কাইলৈ তাইক মোক এবাৰ লগ কৰাই দিবা। মই আছো নহয়, মই থাকোঁতে কিয় টেনশ্যন ল'ব লাগে? তোমাৰ আইতাৰ জানো কেতিয়াবা স্বভাৱ সলনি হৈছে? তাইকতো কোনেও বুজাব নোৱাৰে। আগতেও মোৰ পৰা তেনেকৈয়ে যৌতুক লৈ আহিছে, আৰু তাই এইখন ঘৰত থকালৈকে এইটো প্ৰথা চলিয়ে থাকিব। কিন্তু মা, তাই অনামিকাই এইবোৰ গম পালে বহুত মনতে দুখ পাব। তুমি চিন্তা নকৰিবা বুলি কৈছে নহয়, মই আছো নহয়। তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখা। ঠিক আছে মা। তোমাৰ নামটো কি বুলি কৈছিলা? মোৰ নাম অনামিকা আণ্টি। দেউতা কি কৰে? দেউতা হাইস্কুলৰ চকীদাৰ। অ'কে, আমি তোমালোকৰ ঘৰত তোমালোকৰ বিয়াৰ কথা পাতিবলৈ যাম বুলি ভাবিছোঁ। পিছে তুমি ঘৰত কথাটো কৈছানে? আণ্টি, মই ঘৰত কথাটো কৈছোঁ, কিন্তু আণ্টি মোৰ ঘৰৰ পৰা মোৰ লগত একো এটা দি আহিব নোৱাৰে, কাৰণ দেউতাৰ টকাকেইটাৰে আমাৰ ঘৰখন চলিবলৈ হয়হে। আইতাই ইমান টকা কথা কৈছে, ইমানটো দূৰৰে কথা। 50,000 টকা গোটাবলৈও দেউতাৰ এইটো সময়ত সামৰ্থ্য নাই, বিয়াৰ উপৰিও যদি যৌতুক দিবলগীয়া হয়। কিবা এটা কৰি আইতাক আপোনালোকে বুজাব আণ্টি, মই জয়ক হেৰুৱাব নিবিচাৰোঁ। বুজিছোঁ, আচলতে আমাৰ মা তেনেকুৱাই, আগতে মোৰ ক্ষেত্ৰতো তেনেকুৱা কৰিছে। কিন্তু তুমি চিন্তা নকৰিবা, মই সকলো ঠিক কৰি দিম। আইতাৰ কথাটোতো সলনি কৰিব নোৱাৰোঁ, আনকি কোনেও নোৱাৰে ঘৰত। তোমাৰ যৌতুকৰ পইচা মোৰ পৰাই দিম, মাত্ৰ আইতাক দেখাইহে দিব লাগে। তাৰপিছত ক'ত কি হয় সেইটো একো খবৰ নলয়। তোমাৰ যৌতুকত আইতাই যিমান পইচা খুজিছে মই সিমানেই দিম, তুমি মাত্ৰ বিয়াৰ যোগাৰ কৰিবলৈ কোৱা ঘৰত। মা, তুমি? আণ্টি, আপুনি সঁচাকৈয়ে বহুত ভাল। ৰ'বা, তুমি এজনী ভাল পঢ়া শুনা ছোৱালী, তোমাক বিয়া পতাৰ পাছত তুমি কিন্তু মোৰ বিজনেছত সহায় কৰিব লাগিব। ময়ো এতিয়া বয়স হৈ আহিছে, গতিকে হিচাপ নিকাচত কেতিয়াবা অলপ ভুল হৈ যায়। তুমি মোক হেল্প কৰিবানে? নিশ্চয় আণ্টি, কিয় নকৰিম, অৱশ্যে মই হেল্প কৰিম। গুড, থেংক ইউ আণ্টি। আপোনাৰ নিচিনা যে শাহুমা এজনী পাবলৈ গৈ আছোঁ, সেয়া মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা। এতিয়া তোমালোকে যোৱা। বাবা, তুমি আকৌ অফিচলৈ যাবানে? নাই মা, তাইক থৈ পেলাই মই ঘৰলৈ আহিম। ঠিক আছে, আইতাক চাবা অলপ, আজি গাটো ইমান ভাল লগা নাই বুলি কৈ আছিলে। অ'কে মা। মোৰ অলপ দোকানত কাম আছে, মই আজি গধূলি সোনকালে যাম বাৰু। ঠিক আছে মা। অনামিকা, ব'লা। ঠিক আছে আণ্টি, এতিয়া আমি আহিছোঁ, আপোনালোকে আমাৰ ঘৰলৈ আহিব। ঠিক আছে, যোৱা। অনামিকা,
এখন ঘৰৰ বোৱাৰী। কিবা যদি অসুবিধা পালে মোক জনাবা। ঠিক আছে মা। আৰু শুনা, মই এটা কথা ভাবিছোঁ। কি কথা শাহু মা? মানে তোমালোকৰ এই আইতাৰ মূৰৰ পৰা এই যৌতুকৰ ভূতটো আঁতৰাম বুলি ভাবিছোঁ। তেওঁৰ মূৰৰ পৰা এইবোৰ একেবাৰে আঁতৰাই দিব লাগিব। তেওঁক বুজাব লাগিব যে যৌতুকে যে সাধাৰণ মানুহক জুৰুলি জুপুৰি কৰি দিয়ে, সেয়া কেৱল দুখীয়া মানুহেহে অনুভৱ কৰে। এই যৌতুকে যে কিমান ছোৱালীৰ মাক দেউতাকক উপায়হীন কৰি পেলায়, সেয়া তোমালোকৰ আইতাই একোৱে নাজানে। তেওঁক এইবোৰৰ পৰা চকু খোল খুৱাবই লাগিব, নহ'লে গোটেই জীৱন যৌতুক লোৱা আৰু দিয়াটো ভাল কাম বুলিয়ে ভাবি থাকিব। তেওঁক বুজাব লাগিব যে এয়া এটা সমাজৰ বহুত বেয়া প্ৰথা। ঠিক আছে মা, পিছে মই কি কৰিব লাগিব? তোমাক মই যিখিনি ক'ম তুমি তেনেকৈয়ে কৰিবা, বুজিলা নহয়? ঠিক আছে মা। অ' আইতা উঠিলে? উঠিলোঁ। মোৰ দেৰিলৈকে শুই থকা অভ্যাস নাই পাই। আচ্ছা, আজিকালি বোৱাৰীবোৰ কিনো চাবা। আমাৰ দিনত আকৌ ৰাতিপুৱা বোৱাৰীবোৰে এনেকৈ চোফাৰ ওপৰত বহি থাকিলে আৰু হ'লে আৰু। আজিকালি দেখিছোঁ একদম চোফাৰ ওপৰত আৰামছে বহি থাকে, কাম ধাম নাইকিয়া নিচা। মই আকৌ কিয় কাম কৰিম? ইমান টকা দি পেলাই মই ইয়াত কাম কৰি থাকিম নেকি? যদি কাম কৰিবলৈ আছিলে তেনেহ'লে মোৰ পৰা 20 লাখ টকা ল'ব নালাগিছিলে আকৌ। ইমান লাখ টকা দি পেলাই মই ইয়াত কাম কৰিম নেকি? কি যে কথা কৈছে আইতা, আপোনাৰ বয়সৰ লগতে ব্ৰেইনটো গৈছে আৰু। যৌতুক দিলে বুলিয়ে কি ইয়াত কাম নকৰিলে হ'ব নেকি? বোৱাৰী মানুহ কাম কৰি খাবই লাগিব। বিয়া হোৱাৰ পাছতো বোৱাৰীৰ ওপৰতে গোটেই ঘৰখন চলে। না এয়া আছিল আপোনালোকৰ আগৰ দিন চাগে। মই যে কাম চাম কৰিবলৈ নাই দেই। ইমান টকা দি ইয়াত কাম কৰিবলৈ অহা নাই নহয়, আৰামছে খাম। বোৱাৰী দেখিছানে তাই কি কথাবোৰ কৈছে? শুনিছানে? অ' মা শুনিছানে তাই কি কথাবোৰ কৈছে? তাই হেনো 20 লাখ টকা যৌতুকত অনাৰ কাৰণে একো কাম নকৰে। অ' মা মই কৈছোঁ, আৰু এয়া মোৰ চাফ কথা। মই ইমান লাখ টকা দি পেলাই ইয়াত কিয় কাম কৰিম আকৌ? লাগিলে সেইখিনি পইচাৰে মই ইয়াত কাম কৰা মানুহ থ'ম, তথাপিও কাম কৰিবলৈ নাই। শুনিলা মা, তাই এনেকৈ কৈছে বাৰু, কিন্তু কথাবোৰতো ভুল নহয়। ইমান টকা দিছে যেতিয়া তাইনো ইয়াত কিয় কাম কৰিব? কথাটোতো তাই ঠিকেই কৈছে। দেখিলে আইতা, সকলোৰে ভবা শক্তি আছে, আপোনাৰহে নাইকিয়া হ'ল। দেখিছানে কেনেকৈ কৈছে মোক? ঐ, আমিও যৌতুক দি আহিছিলোঁ হে, তাতে বুলি আমি এনেকৈ ঘৰত কাম নকৰোঁ বুলি কেতিয়াও কোৱা নাছিলোঁ। গোটেই ঘৰখন আমিয়ে চলাইছিলোঁ। তাৰপিছত সেই তোৰ শাহুজনী আহিলে, তাইতো সেই 10 লাখ টকা দি আহিছে, তথাপিওতো তাই কোৱা নাছিলে কাম নকৰোঁ বুলি। অত দিনৰ পৰা এনেকৈয়ে চলি আছে। তই এতিয়া এইবোৰ উলিয়ালে নহ'ব নহয়। কথা ক'বলৈ আহিছে। আগৰ দিন বেলেগ আছিল মা, আৰু এতিয়া সম্পূৰ্ণ বেলেগ। আগৰ ল'ৰা ছোৱালী আৰু এতিয়াৰ ল'ৰা ছোৱালীৰ মাজত আকাশ পাতাল পাৰ্থক্য। এতিয়া দিনকাল সলনি হ'ল মা, আপুনি ভবাৰ দৰে সকলো নহয়, বুজিলে নহয়? এতিয়াও যদি আপুনি বুজি নাপায়, আপোনাক কি বুলি ক'ম আৰু? এইবোৰ সমাজৰ প্ৰব্লেম হয়, যৌতুক দিয়া লোৱা। এই সৰু কথাটোকে আপুনি বুজি নাপায় আইতা। আজিকালি এইটো এটা লাজৰ কথা। তাতে আমাৰ দৰে ঘৰ এখনৰ কওকচোন, আমাৰনো কি অভাৱ আছে? মোৰো বিজনেছ আছে, এওঁৰ চাকৰি, ল'ৰাটোৰো চাকৰি। তাৰোপৰিনো আমি যৌতুক লোৱাৰ কি প্ৰয়োজন আছিলে মা? তথাপিও আপোনাৰ কথা মতে ল'লোঁ আৰু। এইবোৰে মানুহক অৰ্থনৈতিক অৱস্থাটো একেবাৰে জুৰুলা কৰি পেলায়। তাৰোপৰি মাক দেউতাকক ছোৱালীৰ বিয়াৰ সময়ত উপায়হীন কৰি, বহুতো দুখীয়া মাক দেউতাক ছোৱালীৰ বিয়াৰ সময়ত নিজৰ সমস্ত বিক্ৰী কৰি একমাত্ৰ যৌতুকৰ কাৰণে সকলোবোৰ শেষ কৰি দিবলগীয়া হয়। এয়া জানো আমাৰ অপৰাধ নহয় মা? এতিয়া শুধৰাবলৈ হ'ল নিজক। এইবোৰ প্ৰথা বহুত পুৰণা হ'ল, আৰু এইবোৰ ভুল আছিল। তোমালোকে ঠিকে কৈছা বোৱাৰী। আচলতে মোৰ চিন্তাধাৰাবোৰহে ভুল আছিল, আৰু মই কেতিয়াও যৌতুকৰ কথা নকওঁ। মোক তোমালোকে ক্ষমা কৰি দিবা। নাতি বোৱাৰী, তুমি তোমাৰ সকলো পইচা ঘৰলৈ ঘূৰাই দিবা। মই আজিৰ পৰা কেতিয়াও যৌতুক নলওঁ। আমাকো ক্ষমা কৰি দিবা আইতা। ক্ষমা আকৌ কিয়? আচলতে মা, আপোনাক এইটো কথা বুজাবলৈকে আমি নাটক কৰিবলগীয়া হ'ল। বোৱাৰীয়ে কাম নকৰোঁ বুলি আপোনাক ক'বলগীয়া হ'ল, আৰু সেইটো কাৰণে আপোনাক বহুত কিবা কিবি শুনাই দিলোঁ। সেইকাৰণে মোক ক্ষমা কৰি দিবা আইতা। হ'ব একো নাই।